নমস্কাৰ। কাজিৰঙাত গীতে মাতে শীতৰে নিশা স্বাগতম নৱবৰ্ষ 2021 এই অনুষ্ঠানটিলৈ কাজিৰঙা লাইভৰ পৰিয়ালৰ তৰফৰ পৰা মই পলিমা চেতিয়া বসুমতাৰী আৰু মই দিব্যজ্যোতি শইকীয়াই আপোনালোক সকলোকে স্বাগতম জনাইছো। এয়া 2020ক বিদায় দিয়াৰ ক্ষণ আৰু আজি আমি কাজিৰঙা লাইভৰ উদ্যোগত আমি সমবেত হৈছো 2021ক আদৰিবৰ বাবে। প্ৰিয় কবি তথা আবৃত্তিকাৰ ভূপেন চক্ৰৱৰ্তীৰ এটা কবিতাৰ পংক্তিয়ে আজি আমাৰ এই অনুষ্ঠান আমি আৰম্ভ কৰিম। পংক্তিটো হৈছে মানুহ বিচাৰোতে মানুহ শব্দই আঘাত কৰে, পদাঘাত কৰে, চক্ৰান্ত কৰে, অভিসন্ধি কৰে, তেজে তুমুৰুলি কৰে। তথাপি বিচাৰো মানুহ, কাৰণ মই মানুহ, কাৰণ আমি মানুহ। আৰু সেয়েহে আমি আশা কৰিম এই অনাগত 2021 বৰ্ষত আমি মানুহ হ'ম, মানুহৰ বাবে জীয়াই থকাৰ এক অৱলম্বন। জীয়াই থকাৰ এক অৱলম্বনৰ বাবে আমি আশা কৰিছোঁ 2021 বৰ্ষই আমাৰ বাবে মানুহক দিব, মানুহৰ বাবে এক অনন্য মাত্ৰা, এক অনন্য যাত্ৰা। হয় দিব্যজ্যোতি, বিগত বৰ্ষত আমি বহুত দূৰ সময় পাৰ কৰি আজিৰ এই সন্ধিখনত উপস্থিত হৈছোহি। আগন্তুক নৱবৰ্ষই আমাৰ বাবে কঢ়িয়াই আনক সুখ আৰু সমৃদ্ধি। সেই আশাৰে আজিৰ এই অনুষ্ঠানটি অনুষ্ঠিত কৰিবলৈ লৈছোঁ। আমাৰ এই অনুষ্ঠানটি শুভ উদ্বোধন কৰিবৰ বাবে দুআষাৰ বক্তব্য ৰাখিবৰ বাবে আমি আমন্ত্ৰণ জনাইছোঁ আমাৰ কাজিৰঙা লাইভৰ মুখ্য সম্পাদক ভৱানন্দ কলিতা ডাঙৰীয়াক। ইংৰাজী 2020 31 ডিচেম্বৰ সামৰণি আৰু 2021ৰ নৱবৰ্ষৰ আদৰণি এই শীতৰ সন্ধিয়া কাজিৰঙা লাইভৰ সমূহ পৰিয়ালৰ তৰফৰ পৰা আমি দৰ্শক ৰাইজ তথা উপস্থিত অতিথিবৃন্দক জনাইছোঁ স্বাগতম। আমি আশা কৰিছোঁ নতুন বছৰে কঢ়িয়াই আনক সুখ আৰু সমৃদ্ধি। আমাৰ মাজত উপস্থিত থকা আমাৰ বন্ধু পলিমা আৰু দিব্যজ্যোতি, তোমালোকে আগবঢ়াই নিয়া আজি অনুষ্ঠানটো বোকাখাটৰ কাজিৰঙাৰ অসমবাসীৰ কাৰণে আমি সকলোৱে আজি গীতে মাতে সন্ধ্যা আমাৰ ইয়াত উপস্থিত আছে ভালেকেইগৰাকী কাজিৰঙাৰ প্ৰখ্যাত শিল্পী। আমি আশা কৰিছোঁ আজিৰ দিনটো আজি সকলোৱে নতুন বছৰটোক আদৰাৰ লগে লগে আমি সকলোকে জনাইছোঁ স্বাগতম। কাজিৰঙা লাইফৰ তৰফৰ পৰা আমি সকলোকে পুনৰ জনাইছোঁ অশেষ শুভকামনা। খন্তেক সময়ৰ পাছতেই আমি আমাৰ কাৰ্যসূচী আৰম্ভ কৰিম। আমাৰ এই অনুষ্ঠানটিত সহযোগিতা আগবঢ়াইছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ, ইনফিনিটি ৰিজৰ্ট, হোটেল কাজিৰঙা হলিডে, কাজিৰঙা ৰিজৰ্ট, জে বিজ ৰিজৰ্ট কাম ৰেষ্টুৰেণ্ট, দুবৰী ৰিজৰ্ট, লকচা টুৰিষ্ট লজ, লাভিউ ৰিজৰ্ট, টিজি ৰিজৰ্ট, কাজিৰঙা ফ্লৰিকান ৰিজৰ্ট, মাটি ৰিজৰ্ট আৰু ধনচিৰি ৰিজৰ্ট। সকলোকে আমি আন্তৰিক ধন্যবাদ জনাইছোঁ তেওঁলোকৰ সহযোগিতাৰ বাবে। আমি এতিয়া আমাৰ অনুষ্ঠানৰ প্ৰথম কাৰ্যসূচী আৰম্ভ কৰিবলৈ লৈছোঁ। প্ৰথম কাৰ্যসূচী প্ৰতীক্ষা শৰ্মাৰ গীতৰ শৰাইৰে আমি আৰম্ভ কৰিম। আমি অনুৰোধ জনাইছোঁ প্ৰতীক্ষা শৰ্মাক তেওঁৰ অনুষ্ঠান আৰম্ভ কৰিবৰ বাবে। মায়া
জানো সঁচানে মৰমৰে মায়া মায়াবিনী সেই ৰাতি আহিছিলা কাষৰে তোমাৰ লগ হ'বলে হাঁহি হাঁহি সাবটিলা অশ্ৰু ভৰা অনুভূতিবোৰ মনত গোপনে মৰমৰ মায়াবী তৃষা দিবহি মাথো বেদনা হে মায়া মায়া মাথো মায়া তুমি জানো সঁচানে মৰমৰে মায়া মায়া ভৰা দুচকুলৈ হিয়া জুৰিয়া চাহিব দূৰণিৰে জোনাকী হৈ ৰলা কিয় হে মায়া মায়া মাথো মায়া তুমি জানো সঁচানে মৰমৰে মায়া ধন্যবাদ ধন্যবাদ প্ৰতীক্ষা আমি আপোনালোকক জনাবলৈ পাই গৌৰৱ অনুভৱ কৰিছোঁ প্ৰতীক্ষা শৰ্মা কেৱল বোকাখাটৰে নহয় অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী মুম্বাইত সংগীতৰ শিক্ষা গ্ৰহণ কৰি থকা প্ৰতীক্ষাক আমাৰ মাজত পাই আমি সঁচাকৈয়ে গৌৰৱ অনুভৱ কৰিছোঁ প্ৰতীক্ষাক অকণমান মৰম যাচিবৰ বাবে আমি কাজিৰঙা লাইভৰ নিউজ এডিটৰ মনোজ প্ৰতিম শইকীয়াক আমন্ত্ৰণ জনাইছোঁ ধন্যবাদ মনোজ মই কাজিৰঙা লাইভক অশেষ ধন্যবাদ জনাইছোঁ আৰু সকলোকে নতুন বছৰৰ 2021 মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনালোঁ ধন্যবাদ ধন্যবাদ প্ৰতীক্ষা আমি প্ৰতীক্ষাৰ গীত আৰু শুনিম এতিয়া আমি পৰৱৰ্তী কাৰ্যসূচীৰ বাবে গৈছোঁ এইবাৰ আমি আমন্ত্ৰণ জনাইছোঁ কাজিৰঙাৰ মহিলা সবলীকৰণৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা লোৱা এগৰাকী উদ্যমী মহিলা তথা কবি আৰু শিল্পী ৰূপজ্যোতি শইকীয়া গগৈ তেখেতৰ এটি কবিতা আবৃত্তি আমি এতিয়া শুনিম আমি তেখেতক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ ইংৰাজী 2020 বৰ্ষক বিদায় দি অনাগত 2021 বৰ্ষক আদৰণি জনোৱাৰ কাজিৰঙা লাইভৰ গীতে মাতে এনিশাৰ এই ক্ষণত সকলোলৈকে মোৰ শুভেচ্ছা জনাইছোঁ আন্তৰিক সেৱা জনাইছোঁ আৰু সকলোৰে সৈতে একাত্ম হোৱাৰ এক সুযোগ প্ৰদান কৰাৰ বাবে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ এটি কবিতাৰে আজিৰ এই কাজিৰঙা লাইভৰ এই এনিশাত অসমৰ জনপ্ৰিয় কবি ভূপেন চক্ৰৱৰ্তীৰ জনপ্ৰিয় কবিতা মানস কবিতাটো আবৃত্তি কৰিবলৈ আগবাঢ়িছোঁ কবিতাৰ শিৰোনাম মানুহ কবি ভূপেন চক্ৰৱৰ্তী মানুহ এই শব্দটোৱে কেতিয়াবা মোক বিব্ৰত কৰি তোলে কেতিয়াবা বিস্ময় ক্ষোভ হতাশা
আৰু কেতিয়াবা হতবাক। আকালৰ ফাঁচি কাঠৰ মাজতো ফাঁচি বজাৰত দেখোঁ কমনীয় জীয়তী মেদবহুল প্ৰৌঢ় হাৰমণি উদং উদৰৰ মাংসপেশী মসৃণ উৰুৰ লয়লা। ক'তনো দুৰ্যোধনৰ উৰুভংগৰ দৃশ্য ছে ৰোমান্টিচিজমৰ পৰা একেবাৰে কুৰুক্ষেত্ৰইজম। যুদ্ধ মই ভাল নাপাওঁ, কিন্তু নিজৰ মাজতে সদায় এখন যুদ্ধ কৰোঁ, এখন অমীমাংসিত যুদ্ধ। কাৰণ মানুহ শব্দটোৱেই অমীমাংসিত। নেহেৰু পাৰ্ক। প্ৰেমৰ সংজ্ঞা বিচাৰি তাত বহুতেই বিচাৰে এন্ধাৰ, আৰু এন্ধাৰৰ মাজত বহু সময়লৈ মানুহ হৈ থকাটো বৰ টান কাম। নিশালৈ যেতিয়া ঘূৰি আহে ঘৰলৈ, আপুনি জানেনে দীঘলী পুখুৰীৰ কোনো এক এন্ধাৰ অংশত আপোনাৰ বাবে ৰৈ থাকিব পাৰে কেইটামান উদণ্ড অসমীয়া ভৱিষ্যত। আপুনি 1947ৰ মানুহ আৰু তেওঁলোক AK-47 যুগৰ মানুহ। আপুনি স্বাধীনতা যুদ্ধৰ কথা কয় আৰু তেওঁলোকে পৰাধীনতাৰ কথা নকৈ পৰৰ ধনৰ কথা কয়। তাৰ মাজতো মানুহ শব্দটো জীয়াই থাকে। এনকাউণ্টাৰত মৰা কোনো কুমলীয়া দেশপ্ৰেমক জাতিদ্ৰোহী বোলাবলৈ যেতিয়া শাসন যন্ত্ৰই প্ৰেছক মাতি আনে, তেতিয়াই মানুহ শব্দটোৱে মোক বিব্ৰত কৰি তোলে। পাণবজাৰ 7 বজাত বন্ধ, কিতাপবোৰ শুই থাকে চেল্ফত। বুদ্ধিজীৱীৰ অভাৱ হেনো। গধুৰ কিতাপৰ পাত লুটিয়াবলৈ গুৱাহাটীত আছে কিমানজন নাগৰিক। লানি নিচিগা ৰঙীন বটলৰ দোকানবোৰ খোলা থাকে। নিশা হ'লে বটলবোৰ খোল খায় আৰু গুৱাহাটীখন কঁপে। নৱকান্ত বৰুৱাই কবিতা লিখিব পৰা নাই, নীলমণি ফুকনে ৰচিব পৰা নাই কবিতা। নীল পৱনৰ সাঁচতীয়া ছবিবোৰত উই, ভূপেন হাজৰিকাৰ কণ্ঠত দুৰ্বলতা, শোভা ব্ৰহ্মৰ তুলিকাত ৰঙৰ কোলা, ৰঙৰ কৰাল। এওঁলোক হতবাক, মৌন তুলিকা, কণ্ঠ কলম। ইয়াৰ পিছত কি? সত্ৰীয়াৰ ৰাষ্ট্ৰীয় মৰ্যাদাই শেষ পৰিণতি নেকি? নৱোন্মেষ কেতিয়া? মই কি কবি মধুৰ শব্দৰে আপোনালোকক মোহাচন্ন কৰি ৰাখিম? মোৰ তেনে কোনো বিলাসী ইচ্ছা নাই। মই কোনো ট্ৰাকৰ কাষত থিয় হৈ পইচা নোখোজো, কাঢ়ি নলওঁ, ডকাইতি নকৰোঁ। ঘাম মচা ৰুমাল আৰু কলমটোৰ বাহিৰে নেথাকে মোৰ পকেটত কোনো আগ্নেয় অস্ত্ৰ। মই মাৰ্ক্সৰ কথা নকওঁ, লেনিন মোৰ পৰা বহু দূৰত। মই কাকো বোবা নকৰোঁ, অন্ধ নকৰোঁ, জাতিদ্ৰোহীক জামিনত নলওঁ, ভিটামিন খুৱাই শিশুক মৰা মহাত্মাসকলৰ মুখ নেচাওঁ। কাৰণ মানুহ শব্দই মোক বাৰে বাৰে আঘাত কৰে। মানুহ বিচাৰোঁতে মানুহ শব্দই মোক আঘাত কৰে, পদাঘাত কৰে, অভিসন্ধি কৰে, চক্ৰান্ত কৰে, তেজে ধুমৰলি কৰে। তথাপি বিচাৰোঁ মানুহ, কাৰণ মই মানুহ। ধন্যবাদ। ধন্যবাদ ৰূপজ্যোতি শইকীয়া গগৈ। এয়াই আমাৰ কাজিৰঙা। এই কাজিৰঙাত আমাৰ প্ৰতিভাৰ কেতিয়াও আকাল নাই। আমি আছোঁ কাজিৰঙাত, আৰু সেয়েহে এয়া কাজিৰঙা লাইভৰ এক দায়িত্ব কাজিৰঙাৰ জনসাধাৰণৰ প্ৰতি। কাজিৰঙা হৈছে পৃথিৱী বিখ্যাত। কাজিৰঙা হৈছে আমাৰ অসমীয়াৰ পৰিচয়। এই কাজিৰঙাতেই পোৱা যায় বিশ্বৰ আপুৰুগীয়া প্ৰাণী, যাক লৈ আমি অসমে গৌৰৱ কৰোঁ, আমাৰ স্বাভিমান বুলি আমি কওঁ। সেয়াই হৈছে এশিঙীয়া গঁড়। এই কাজিৰঙাতেই পোৱা যায়। আৰু সেয়েহেতু কাজিৰঙা লাইভৰো দায়িত্ব আছে কাজিৰঙাৰ জনসাধাৰণৰ প্ৰতি। সেই দায়িত্বক কাজিৰঙা লাইভে স্বীকাৰ কৰি আজি 2020ক বিদায় দি 2021ক আদৰিবৰ বাবে আমি সকলো কাজিৰঙাবাসী একত্ৰিত হৈছোঁ। আৰু পুনৰবাৰ আমি এই কাজিৰঙাৰ এই শিল্পী, কাজিৰঙাৰ মহিলা সবলীকৰণৰ বাবে এক বলিষ্ঠ ভূমিকা গ্ৰহণ কৰা, ইতিমধ্যে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় কেইবাটাও বঁটা লাভ কৰা শ্ৰদ্ধা ৰূপজ্যোতি শইকীয়া গগৈক আমি ধন্যবাদ আৰু নতুন বছৰৰ শুভেচ্ছা জনাই আমি তেখেতক অকণমান মৰম যাচিব খুজিছোঁ। আৰু আমাৰ বাতৰি সম্পাদক ৰাজেশ পেলুৱাৰ আমাৰ মাজত আছে, তেখেতক আমি অকণমান মৰম যাচিবৰ বাবে অনুৰোধ জনাইছোঁ। ধন্যবাদ ৰূপজ্যোতি শইকীয়া গগৈ, ধন্যবাদ। আৰু কিছু ক্ষণৰ পিছতে আমি পুৰণি বৰ্ষক
বিদায় দি নৱবৰ্ষক স্বাগতম জনাম। আমি নৱবৰ্ষত কি আশা কৰোঁ জানো আহক। আমাৰ মাজত উপস্থিত থকা কিছু বিশিষ্ট ব্যক্তিৰ পৰা আমাৰ মাজত উপস্থিত আছে কাজিৰঙা লাইভৰ কাৰ্যকৰী সম্পাদক তথা কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ সভাপতি নীলপদ্ম শৰ্মা ডাঙৰীয়া। তেখেতৰ পৰা জানো নৱবৰ্ষত তেখেতে কি আশা কৰে। হয়, আপুনি কোৱাৰ দৰে কিছু সময়ৰ পাছতে 2020 বিদায় মাগিব। আমাৰ মাজলৈ নতুন আশাৰ বতৰা লৈ আহিব 2021। এই শুভক্ষণত কাজিৰঙা লাইভে শীতৰ এনিশাৰ এটি অনুষ্ঠানৰ আনন্দ কৰিছে। তাৰ মাজতে বহুত আনন্দ উৎসাহ দেখিবলৈ পোৱা গৈছে। এটা কথা আমি ক'ব লাগিব, আমাৰ সাংবাদিকসকল এনেদৰে দিন যায় বছৰ যায় বাগৰি গৈ থাকে, কিন্তু এই যিসকল সাংবাদিক তেওঁলোকৰ কিন্তু কোনো ক্ষেত্ৰত আনন্দ উৎসৱৰ সময় নাথাকে। যিকোনো আনন্দ উৎসৱৰ মাজত তেওঁলোকে বাতৰি সংগ্ৰহৰ মাজত ব্যস্ততা থাকিবলগীয়া হয়। গতিকে প্ৰত্যক্ষভাৱে আনন্দত ভাগ লোৱাৰ নিশ্চয় তেওঁলোকৰ সময় নাথাকে। গতিকে এই শুভক্ষণত তেওঁলোকে যি আনন্দৰ ব্যৱস্থা কৰিছে, উৎসৱৰ ব্যৱস্থা কৰিছে, মই সকলোকে স্বাগতম আৰু ধন্যবাদ জনাইছোঁ। আৰু 2021 সকলো ৰাইজৰ অসমবাসীৰ সকলোবোৰ দিন যেন সম্ভাৱনাময় হয়, সুখৰ হয়, আনন্দ কঢ়িয়াই আনে নতুন বৰ্ষৰ। তাৰ বাবে কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ লগতে কাজিৰঙা লাইভৰ পৰা সকলো ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ নীলপদ্ম শৰ্মা ডাঙৰীয়া। আমি এইবাৰ যাব বিচাৰিছোঁ কাজিৰঙাৰ জ্যেষ্ঠ নাগৰিক তথা এগৰাকী সফল ব্যৱসায়ী আৰু কাজিৰঙাৰ প্ৰত্যেকটো অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে জড়িত থকা ফটিক বৰা ডাঙৰীয়াৰ তেখেতে নৱবৰ্ষত কি আশা কৰে, তেখেতৰ মনৰ ভাৱ আমি জানিব বিচাৰোঁ। ধন্যবাদ, নমস্কাৰ। কাজিৰঙা লাইভে যি আজি অনুষ্ঠান আৰম্ভ কৰিছে তেখেতসকললৈ ধন্যবাদ জনাইছোঁ আৰু মোক ইয়াত আমন্ত্ৰণ জনোৱাৰ কাৰণে তেখেতসকলক ধন্যবাদ জনালোঁ। মই নতুন বৰ্ষক বাবে সকলোলৈকে শুভেচ্ছা জনাইছোঁ। কথা হ'ল 2020 বৰ্ষ আমাক অতিষ্ঠ কৰিলে, গোটেই পৃথিৱীখনকে ধ্বংসৰ পথলৈ ঠেলি দিলে। আমি 2021 সকলোৰে শান্তি সম্প্ৰীতি প্ৰগতিৰ আশা কৰিছোঁ সকলোৱে যেন অতি শান্তিৰে নিজক প্ৰতিষ্ঠা কৰে আৰু গোটেই পৃথিৱীখন যাতে অতি সুখময় হয়, ইয়াকে কামনা কৰিছোঁ। ধন্যবাদ। ধন্যবাদ জনাইছোঁ আপোনাক ফটিক বৰা ডাঙৰীয়া। আমি এতিয়া পৰৱৰ্তী অনুষ্ঠান আৰম্ভ কৰিম। এইবাৰ এই অনুষ্ঠানটিত পৰিৱেশন কৰা হ'ব এটি ঝুমুৰ নৃত্য। ঝুমুৰৰ দলটিক আমি অনুষ্ঠানটি আৰম্ভ কৰিবৰ বাবে আমন্ত্ৰণ জনাইছোঁ। অনন্ত কৰ্মকাৰৰ নেতৃত্বত এই ঝুমুৰ দলটি নৃত্য পৰিৱেশন কৰিব। সকলো নৃত্যশিল্পীকে আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। আখড়া বন্দনা করি সরস্বতী ওহ মা বলি আখড়া বন্দনা ব্রজনারে
আখড়া বন্দনা করি চরণতে মা বলি আখড়া বন্দনা ব্রহজনারে ও মদনে ঝুমহর লাগল ভারী নারায়ণ দাস বলি এ ঝুমর সবাই বলি নারায়ণ দাস বলি এ ঝুমর সবাই বলি জোড়ো হাতে করছি বিনতি ও দয়া করো গো লক্ষ্মী সরস্বতী ভাদরে কোহর মহাসালে ওহ ভাদরে কোহর মহাসালে ভাদরে কোহর মহাসালে ওহ ভাদরে কোহর মহাসালে ও ছোড়ি আরে এক ছোড়ি মোকে দেখে ঘুরি ঘুরি গো এক ছোড়ি ভাদরে কোহর মহাসালে ও ভাদরে কোহর মহাসালে এক ছোড়ি আরে এক ছোড়ি মোকে দেখে ঘুরি ঘুরি ও এক ছোড়ি তোকে দিলি বড় মশালে সুন্দর মনি কাহে মোকে গো ধোকা দিলে ও রাধা মতি পাগলিনী হয়ে আছে একাকিনী গো ও মরি হায় হায় কাকে গা গরি নিয়ে যবুনাকে যায় হায় হায় যবুনাকে যায় ওই তোদের দামিনী গো চলে চলিয়ে যায় ওই তোদের দামিনী গো খিলিয়ে টলিয়ে চলিয়ে যায় রাধামতি পাগলিনী হয়ে আছে একাকিনী গো
কাকে কা করি নিয়ে যমুনাকে যায় হায় হায় যমুনাকে যায় ওই তোদের তাহামিনী গো ওহিলি তলিয়ে চলিয়ে যায় তোদের দাহামিনী গো হিলিয়ে ডলিয়ে চহলিয়ে যায় তোদের দাহামিনী গো হিলিয়ে ডলিয়ে চহলিয়ে যায় চুবে আরে চুবে আরে চুবে 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 রাধামতি পাগলিনী হয়ে আছে একাকিনী গো ও হরি হায় হায় কাকে গা গড়ি নিয়ে যমুনাকে যা ওই তোদের দাহামিনী গো চলে চলিয়ে যা ও কার কাছে বাঁধলি খোসা ও তোদের সীতা হইল গো বেকা কার কাছে বাঁধলি খোসা ও তানা নাই রে গো তানা নাই রে না তানা নাই রে গো তানা নাই রে না পর্বতে উপরে আর পিহি পড় পাগল রে ওরে সুগারে ময়না চলো ময়না পি পড় খান ওরে সুগারে ময়না চলো ময়না পি পড় খায় পর্বতের উপরে পিহি পড়য় পাহাকলয় রে ওরে সুগারে ময়না চলো ময়না ঘোর গুহায় পর্বতে গেলে ময়না হরল হরল পি পড়ব পর্বতে গেলে ময়না আরে হরল ভরল পি পড়ব ওরে সুগার ময়না চলো ময়না ঘর ঘুরি যায় ওরে সুগার ময়না চলো ময়না ঘর ঘুরি যায় হে হারে ময়না চলো ময়না ঘর ঘুরি যায় হায়রে হায়রে ভাই সুজনী কতি ক্ষণে হব দর্শন হায়রে হায়রে ভাই সুজনী কতি ক্ষণে হব দর্শন हमें बोटी को श्रीमती राजा कर बेटा हमें बचाता तून कटे अरे हमें बोटी को श्रीमती राजा कर बेटा हमें बचाता तून कटे हमें बोटी को श्रीमती राजा कर बेटा हमें बचाता तून कटे अरे हमें बचाता तून कटे हमें बचाता तून कटे बचाता हाथों कटे हमें बचाता हाथों कटे
অনন্ত কৰ্মকাৰ ডাঙৰীয়া, আপোনাৰ নেতৃত্বত নৃত্যশিল্পীসকলে সঁচাকৈয়ে বৰ সুন্দৰকৈ এটা নৃত্য প্ৰদৰ্শন কৰিলে। আমি নৃত্য প্ৰদৰ্শন কৰা প্ৰত্যেকগৰাকী নৃত্যশিল্পীকে কাজিৰঙা লাইভৰ পৰিয়ালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি অকণমান মৰম যাচিবৰ বাবে অনন্ত কৰ্মকাৰ ডাঙৰীয়াক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আৰু তেখেতক মৰম যাচিবৰ বাবে কাজিৰঙা লাইভৰ কাৰ্যবাহী সম্পাদক নীলপদ্ম শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। ঝুমুৰ নৃত্যৰ সকলো শিল্পীকে আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। এয়া অনন্ত কৰ্মকাৰ ডাঙৰীয়া, তেখেতক অকণমান মৰম যাচিবৰ বাবে কাজিৰঙা লাইভৰ কাৰ্যবাহী সম্পাদক নীলপদ্ম শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। ধন্যবাদ সকলোকে। আমি কাজিৰঙাত আছোঁ নে নাই বাৰু? আমাৰ এনে লাগিছে আমাৰ ৰাইজৰ যি উৎসাহ আমি দেখা পাব লাগিছিল দেখিছোঁ, কিন্তু আৰু বেছি উৎসাহ আমি কামনা কৰোঁ, কাৰণ আমি বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাত আছোঁ। আৰু আমি প্ৰত্যেকজন নাগৰিকে আমি সদায় গৌৰৱেৰে আমি কৈ ভাল পাওঁ যে আমি কাজিৰঙীয়ান, আমি কাজিৰঙাবাসী। আহক, আমাৰ কাজিৰঙাত প্ৰতিভাৰ আকাল নাই। আমাৰ গৌৰৱ, কাজিৰঙাৰ গৌৰৱ। আসাম বায়'ডাইভাৰ্চিটি বৰ্ডৰ সৌসিদিনা আমাৰ কাজিৰঙাৰ এগৰাকী ছাত্ৰীক ব্ৰেণ্ড এম্বেচাডৰ ঘোষণা কৰিছিল আৰু তেওঁ এতিয়াও ব্ৰেণ্ড এম্বেচাডৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। সেয়া অন্য কোনো নহয়, আমাৰ কাজিৰঙাৰ গৌৰৱ মৃদুস্মিতা গগৈ। তেওঁক আমি আমাৰ এই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। আপোনালোক সকলোকে পুনৰবাৰ চিনাকি কৰি দিছোঁ আৰু এটা আমি উষ্ম আদৰণি বিচাৰিছোঁ আপোনাৰ সবৰ পৰা, কাৰণ এয়া আমাৰ কাজিৰঙাৰ গৌৰৱ, আমাৰ অসমৰ গৌৰৱ। অসমৰ বায়'ডাইভাৰ্চিটি বৰ্ডৰ তেওঁ ব্ৰেণ্ড এম্বেচাডৰ আৰু তেওঁ এগৰাকী কবি, নৃত্য পটীয়সী। আৰু চিনাকি দিয়াৰ প্ৰয়োজন নাই, চিনাকি আপোনালোক সকলোৱে নিজেই গম পাব। তেওঁ এটা স্বৰচিত কবিতা, এই নতুন বছৰ আগন্তুক ইংৰাজী নৱবৰ্ষ 2021ক আদৰিবৰ বাবে তেওঁ এটি স্বৰচিত কবিতা পাঠ আপোনালোকৰ আগত কৰিব। ধন্যবাদ মৃদুস্মিতা। নমস্কাৰ। সমবেত সকলোলৈকে মই 2021 বৰ্ষৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ, আন্তৰিক সেৱা জনাইছোঁ। অনাগত দিনসমূহ আপোনালোকৰ সুখ, শান্তি আৰু সমৃদ্ধিৰে ভৰি পৰক তাৰে কামনা কৰিছোঁ। মই পাঠ কৰিবলৈ ওলাইছোঁ এটি স্বৰচিত কবিতা। কবিতাৰ শিৰোনাম নৱবৰ্ষ। পুৰণি বছৰটিক বিদায় দি নৱবৰ্ষ আহে। পুৰণি দিনৰ অৱসাদ পাহৰি নৱবৰ্ষ আহে সময় হৈ। ঝাও বনৰ বতাহ ছাতি লৈ, ওখ পাহাৰৰ চূড়ালৈ। সুখী হয় মানুহবোৰ নতুন বছৰটিক আদৰাৰ উলাহত, নে পুৰণি বছৰটিক বিদায় দিয়াৰ উলাহত সুখী হয় মানুহবোৰ। প্ৰজন্মৰে ব্যৱধান গচকি নৱবৰ্ষ আহে, কিন্তু আহেনে নিথৰুৱা কৃষকৰ উকা দুখনি হাতলৈ, ভোকাটোৰ পেট আৰু ধৰ্ষিতাৰ চকুলৈ নৱবৰ্ষ জানো আহে। নিঃসংগ বৃদ্ধা বুকুৰ ঘৰখনলৈ আৰু সাম্প্ৰদায়িক হিংসতাত গুলীবিদ্ধ নিৰীহ লোকৰ পদূলিলৈ নৱবৰ্ষ নাহে। শোকত বিহ্বল হৈ থকা সেই মানুহখিনিৰ কান্দোন শুনিবলৈও কিন্তু নৱবৰ্ষ নাহে। ইমানৰ পাছতো আপুনি অথবা মই পুৰণি দিনবোৰক পাহৰি নতুন দিনবোৰ বিচাৰিবৰ বাবে ঘৰলৈ লৈ আহোঁ এখন নতুন কেলেণ্ডাৰ। অথচ আমি জানো নৱবৰ্ষ মানেই কেলেণ্ডাৰ নহয়। সেয়েহে আমি আগবাঢ়িব লাগিব হাতে হাত ধৰি। হওক, আমি আগবাঢ়ো হাতে হাত ধৰি। বন্দী হওঁ আমি নতুন আশাত, সপোন দেখোঁ নতুন দিগন্তৰ আৰু গঢ়ি তোলোঁ নতুন পৃথিৱী। ধন্যবাদ। ধন্যবাদ মৃদুস্মিতা গগৈ। আকৌ মৃদুস্মিতাৰ পৰিচয় আপোনাৰ সবৰ আগত দিয়াৰ কোনো প্ৰয়োজন আমি দেখা নাই,
আমি পুনৰবাৰ কাজিৰঙা লাইভৰ তৰফৰ পৰা তোমালৈ জনাইছোঁ আগন্তুক নৱবৰ্ষৰ আন্তৰিক শুভকামনা ধন্যবাদ আৰু তাৰ লগে লগে আমি মৃদুস্মিতা গগৈক অকণমান মৰম যাচিব খুজিছোঁ সদস্য ইমৰান আলীক মই অনুৰোধ জনাইছোঁ ধন্যবাদ পুনৰবাৰ আপোনালোকলৈ শুভকামনা জনাইছোঁ 2020 আমাক কি দিলে আমাৰ পৰা কি নিলে সেইটো বিচাৰ্য বিষয় নহয় যাতে 2021টো সকলোৰে নিজৰ নিজৰ আশাত বন্দী হৈ আগুৱাই যায় সকলোৰে ভাল হওক সকলো সফল হওক নিজৰ সপোন দেখক তাৰে কামনা কৰিছোঁ ধন্যবাদ আমি উদযাপন কৰি আছোঁ শীতৰ এনিশা স্বাগতম ইংৰাজী নৱবৰ্ষ 2021 আহক আমি আকৌ সোমাই যাওঁ গীতৰ মাজলৈ কৈছোৱেই কাজিৰঙাত প্ৰতিভাৰ আকাল নাই আমি তেখেতক জানো এজন ব্যৱসায়ী বুলি আমি তেখেতক জানো এজন সাংবাদিক বুলি কিন্তু অসমৰ বিভিন্ন মঞ্চত তেখেত বিখ্যাত এজন গায়ক হিচাপে সংগীত শিল্পী হিচাপে কাজিৰঙাৰ বাবে গৌৰৱ কাজিৰঙা সাংবাদিক সন্থা তথা কাজিৰঙা লাইভৰ বাবে গৌৰৱ অন্য কোনো নহয় মই আপোনালোক সকলোৰে সহযোগত মই মঞ্চলৈ আমন্ত্ৰণ কৰিব বিচাৰিছোঁ এইবাৰ আমাৰ কাজিৰঙাৰ গৌৰৱ যশস্বী গায়ক ৰঞ্জিত ৰজক দাক আপোনাক স্বাগতম জনাইছোঁ আজিৰ এই শীতৰ এনিশাৰ মঞ্চলৈ এয়া আপোনালোকৰ পৰা এটা উষ্ম আদৰণি বিচাৰিছোঁ এয়া আমাৰ ৰঞ্জিত ৰজক দা ধন্যবাদ 2020 বৰ্ষটো সকলোৰে বাবে দুস্বপ্ন আছিল বিভিন্ন ঘটনা পৰিঘটনা সংঘটিত হৈছিল গতিকে মাত্ৰ কিছু ক্ষণ বাকী আৰু কেইটামান ক্ষণৰ পিছতে 2021 সকলোৱে আদৰি ল'ব আশা কৰোঁ এই 2021 বৰ্ষই সকলোৰে জীৱনলৈ সুখ শান্তি আৰু সমৃদ্ধি কৰি আনে যিহেতু নৱবৰ্ষক আদৰিবলৈ আমি গৈ আছোঁ গতিকে এই শীতৰ নিশা স্বনামধন্য শিল্পী দীপেন বৰুৱা দেৱৰ এটি চিৰসেউজ গীত মই গাবলৈ চেষ্টা কৰিছোঁ ভুল হ'লে ক্ষমা কৰিব খনিকা কুকুৰ আপোন ইয়াতে দেখো নতুন সপোন কোনে জুমি চাই জুৰি তাকো ফুলৰ পাতত আজো নাচো এই গাঁও আপোন আপোন এই গাঁও দিছে আপোন এই খনিকা কুকুৰ আপোন ইয়াতে দেখো নতুন সপোন কোনে জুমি চাই জুৰি তাকো ফুলৰ পাতত আজো নাচো এই গাঁও আপোন আপোন এই গাঁও নিচে আপোন আগলি বাহত বগলি নাচিছে আগলি বাহত বগলি নাচিছে আই ফুল কৈ কহুৱা হালিছে মুখে মুখে হাঁহি দেখো মুখে মুখে হাঁহি দেখো ফুলৰ পাতত
বিচাৰি জুৰি কাপোৰ ফুলৰ পাতত আজোৰ আছো এই গাঁও আপোন আপোন এই গাঁও নিচেই আপোন সৰু বৰ নাই ই গাঁৱত সমুলি সৰু বৰ নাই ই গাঁৱত সমুলি উলাহত উদুলি মুদুলি চেনেহৰ এই মাধু চেনেহৰ এই মাধু ফুলৰ পাতত আজোৰ আছো এই গাঁও আপোন আপোন এই গাঁও নিচেই আপোন এইখনি গাঁও বুকুৰ আপোন ইয়াতে দেখো নতুন সপোন কোনে জুমিছা জুৰিত কাপোৰ ফুলৰ পাতত আজোৰ আছো এই গাঁও আপোন আপোন এই গাঁও নিচেই আপোন এই গাঁও আপোন আপোন এই গাঁও নিচেই আপোন এই গাঁও আপোন আপোন এই গাঁও নিচেই আপোন ধন্যবাদ ধন্যবাদ ৰঞ্জিত ৰজক। এয়া আমাৰ কাজিৰঙাৰ গৌৰৱ ৰঞ্জিত ৰজক ডাঙৰীয়া আৰু তেখেতক অকণমান মৰম যাচিবৰ বাবে আমাৰ সাংবাদিক ইয়াতে দেখো কিষাণ চেত্ৰীক মই অনুৰোধ জনাইছোঁ। কোনে জুমিছা জুৰিত কাপোৰ ফুলৰ পাতত এয়া কাজিৰঙা আৰু এই কাজিৰঙা আজিৰ কাজিৰঙা হোৱাত আমাৰ কাজিৰঙাত থকা বিভিন্ন দল সংগঠনৰ যথেষ্ট অৰিহণা আছে। তাৰ অন্যতম এক দল হৈছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বোকাখাট জিলা শাখাৰ সাধাৰণ সম্পাদক অনন্ত গগৈ আজিৰ আমাৰ এই আয়োজনত শীতৰ নিশাত উপস্থিত আছে। আজি কাজিৰঙা লাইভৰ এই যি অনুষ্ঠান এই অনুষ্ঠানটোনো কেনেকুৱা লাগিছে তেওঁ এজন ইয়াত তেখেত উপস্থিত আছে। তেখেতৰ কেনেকুৱা লাগিছে সেই অনুভৱ আমি জানিবলৈ চেষ্টা কৰিম। এয়া আমাৰ অনন্ত গগৈ, মই আপোনাৰ পৰা জানিব বিচাৰিম মানে আপুনি আজিৰ এই শীতৰ নিশা অনুষ্ঠানটোত আছে, আপোনাৰ কেনেকুৱা অনুভৱ হৈছে? ধন্যবাদ দিব্যদা। পোনপ্ৰথমে মই কাজিৰঙা লাইভৰ যি শীতৰ নিশা স্বাগতম নৱবৰ্ষৰ 2021 আয়োজন কৰিছে, মই কাজিৰঙা লাইভৰ সভাপতি সম্পাদক প্ৰমুখ্যাই কৰি সমূহ কৰ্মকৰ্তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে এই চেগতেই আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ফালৰ পৰা তেখেতসকলক এই অনুষ্ঠানটি পতাৰ বাবে শলাগৰ শৰাই আগবঢ়াইছোঁ। ইয়াত উপস্থিত থকা সমূহ সমবেত ৰাইজলৈ ছাত্ৰ ছাত্ৰীসকললৈ মই আহি থকা নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সঁচাকৈ দিব্যদা, আজি এই অনুষ্ঠানত মই উপস্থিত থাকিবলৈ পাই নিজকেই সুখী অনুভৱ কৰাৰ লগতে গৌৰৱো কৰিছোঁ। মই ভাবোঁ যে আমাৰ কাজিৰঙাৰ সাংবাদিক কিজন যি কষ্টৰ কৰি পেলাই তেওঁলোকে অকণো এনেকুৱা অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰে। অকল তেখেতসকলে কাজিৰঙাৰ বা বোকাখাটৰ কাৰণেই বাতৰি সংগ্ৰহ কৰি তেওঁলোকে দিনে নিশাই যি কষ্ট কৰি গৈ আছে কাজিৰঙাখনৰ উন্নতিৰ কাৰণে হওক বা বিভিন্ন সমস্যাত যি মাতি গৈ আছে, তেওঁলোকে অনুষ্ঠানটো পাতি যি কাজিৰঙাবাসী ৰাইজক একত্ৰিত কৰিব বিচাৰিছে, মই সঁচাই ধন্য আৰু তেখেতসকলক ধন্যবাদ জনাইছোঁ। মই ভাবিছোঁ ভৱিষ্যতৰ দিনত কাজিৰঙা লাইভৰ এই গীতৰ মাতৰ এনিশা
সহায় হৈ যায় আৰু কাজিৰঙা লাইফৰ মই দীৰ্ঘায়ু কামনা কৰিছোঁ। ধন্যবাদ। জয় আই অসম। ধন্যবাদ অনন্ত গগৈ। আৰু কাজিৰঙা লাইভেৰ পৰিয়ালৰেও আশা কৰে আপোনালোকৰ সহায় সহযোগিতা, আৰু তেতিয়াহ'লে কাজিৰঙা লাইভেও অদূৰ ভৱিষ্যতে এনেকুৱা বিভিন্ন ধৰণৰ অনুষ্ঠান কৰি যাবলৈ সক্ষম হ'ব। ধন্যবাদ জনাইছোঁ পুনৰবাৰ আপোনাক। আৰু এই গীতেই মাত্ৰই এনিশাৰ মাজত আমাৰ কাজিৰঙাৰ বহু প্ৰতিষ্ঠিত ব্যৱসায়ী, বহু ব্যক্তি আমাৰ মাজত উপস্থিত আছে। আহক আমি তেখেতসকলৰ পৰাও অকণমান তেওঁলোকৰ মনৰ অভিব্যক্তি আমি জানিবলৈ চেষ্টা কৰিম। আমাৰ মাজত আছে বিশিষ্ট ব্যৱসায়ী, আমাৰ সকলোৰে শ্ৰদ্ধাৰ শৰৎ শৰ্মা। আমি তেখেতৰ পৰাও অকণমান জানিব বিচাৰিম। ধন্যবাদ দিব্য। আজি 2020 বৰ্ষৰ বিদায়ক্ষণত আৰু 2021 আদৰণিৰ বাবে কাজিৰঙা লাইভে যি শীতৰ এনিশাৰ আয়োজন কৰিছে, সেই অনুষ্ঠানটোত মই উপস্থিত থাকিবলৈ পাই নিজকে ধন্য মানিছোঁ আৰু আয়োজক মণ্ডলীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আগন্তুক বৰ্ষটোত সকলোৱে এই অসমৰ সুখ সমৃদ্ধিৰ কাৰণে চেষ্টা কৰি যাম বুলি আশা কৰিছোঁ। সকলোৰে উজ্জ্বল অসমখনৰ এটা সুন্দৰ পৰিৱেশ যাতে হয়, এইটোৰ বাবে মই আশা কৰিছোঁ। আৰু ৰাইজক আমি সকলোৱে একগোট হৈ অসমৰ উন্নতিৰ বাবে কাম কৰি যাম বুলি মই আশা ৰাখিছোঁ। আৰু মই ব্যৱসায়ী হিচাপে আমাৰ যিসকল অসমীয়া ব্যৱসায়ী আছে তেওঁলোকে সুন্দৰভাৱে কাম কৰি যাব বুলি মই আশা কৰি সকলোকে ধন্যবাদ জনাই মোৰ কথাখিনি সামৰিছোঁ। ধন্যবাদ। ধন্যবাদ। আৰু কাজিৰঙা লাইভ পৰিয়ালৰ তৰফৰ পৰাও আপোনাক 2021 আন্তৰিক শুভকামনা জনাইছোঁ। আহক আমাৰ কাজিৰঙা লাইভৰ তথা কাজিৰঙাৰ বাবে প্ৰতিটো সময়তে মাত মাতি অহা আৰু তথা তেওঁ যেন অকল সাংবাদিকেই নহয়, তেওঁ এজন কবি আৰু বহুতো প্ৰতিভাৰ তেওঁ অধিকাৰী। আমাৰ মাজত আছে কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ কাৰ্যকৰী সভাপতি ভাতৃসম ধ্ৰুৱজ্যোতি সাহা, আৰু তেখেতৰ পৰাও আমি অকণমান মনৰ অভিব্যক্তি আৰু যদি আমাক অকণমান পাৰে তেখেতৰ এটা স্মৰণীয় মুহূৰ্ত যদি তেখেতে বিচাৰে আমাক আজি সকলোৰে সন্মুখত জনাব বুলি আমি আশা কৰি তেখেতলৈ মই মাইক্ৰফোন আগবঢ়াইছোঁ। নমস্কাৰ। আৰু কেইটামান মাত্ৰ ক্ষণ, তাৰ পাছতেই মেলানি মাগিব 2020। আশা ভৰসাৰ বিভিন্ন কথা জড়িত হৈ আছিলে 2020ত, কিন্তু আমি সেইখিনি সামৰি সেইখিনি বুকুত বান্ধি যিখিনি ভাল, সেই ভালখিনি আমি কঢ়িয়াই লৈ যাব লাগিব 2021 বা অনাগত দিনবোৰলৈ। আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিভিন্ন সময়ত আচলতে আমি বাতৰি সংক্ৰান্তত যাওঁ, বিভিন্ন ঘটনা পৰিঘটনা চলি থাকে। আজি মনত পৰা নাই 2021 পৰৱৰ্তী যি দিন, সেই দিনবোৰত পৰৱৰ্তী সময়বোৰত আমি নিশ্চয় কথা পাতিম। সকলোকে পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। ধন্যবাদ ধ্ৰুৱজ্যোতি সাহা। আৰু আমি আকৌ অনুষ্ঠানৰ মাজলৈ সোমাই যাম, আৰু অনুষ্ঠানৰ মাজলৈ সোমাই যোৱাৰ আগমুহূৰ্তত মই এই মাইক্ৰফোন মোৰ সহযোগী শ্ৰদ্ধাৰ পলিমা চেতিয়াৰ বসুমতাৰীলৈ মই আগবঢ়াইছোঁ। ধন্যবাদ দিব্য। এটি পল আমি নৱবৰ্ষৰ বাবে আগবাঢ়িছোঁ। এতিয়া আমি পৰৱৰ্তী কাৰ্যসূচী আৰম্ভ কৰিম। আমি এটি প্ৰাকৃতিক মনোৰম পৰিৱেশত আমি অনুষ্ঠান উপভোগ কৰি আছোঁ। আমাৰ কাজিৰঙা লাইভৰ গীতে মাতে শীতৰ এনিশা অনুষ্ঠানটি সহযোগিতা আগবঢ়োৱাৰ বাবে পুনৰবাৰ আমি ধন্যবাদ জনাইছোঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক, ইনফিনিটি ৰিজৰ্ট, হোটেল কাজিৰঙা হলিডে, কাজিৰঙা ৰিজৰ্ট, JB ৰিজৰ্ট কাম ৰেষ্টুৰেণ্ট, দুবৰী ৰিজৰ্ট, লকচা টুৰিষ্ট লজ, লাভ ইউ ৰিজৰ্ট, TG ৰিজৰ্ট, কাজিৰঙা ফ্লৰিকান ৰিজৰ্ট, মাটি ৰিজৰ্ট আৰু ধনচিৰি ৰিজৰ্টক। এতিয়া আমি পুনৰ গীতৰ মাজলৈ যাম। এইবাৰ গীত পৰিৱেশন কৰিব জনপ্ৰিয় কণ্ঠশিল্পী প্ৰতীক্ষা শৰ্মাই। তেখেতক
তেওঁৰ গীত পৰিৱেশন কৰিবৰ বাবে আমন্ত্ৰণ জনাইছোঁ। পুনৰবাৰ এটি সুন্দৰ গীত পৰিৱেশন কৰি আমাক সকলোকে আপ্লুত কৰাৰ বাবে আমি পুনৰবাৰ প্ৰতীক্ষাক ধন্যবাদ জনাইছোঁ। আপোনালোকো সকলো সজীৱ হৈ উঠিছেনে?
সকলোৱে এষাৰ মাত দিয়ক। আপোনালোকো সজীৱ হৈ উঠিছেনে? ধন্যবাদ সকলোকে। এইবাৰ প্ৰতীক্ষা শৰ্মাই গীত পৰিৱেশন কৰিব এটি দৈত্য কণ্ঠৰ। তেওঁৰ লগত সহযোগ কৰিব সাংবাদিক তথা কণ্ঠশিল্পী ৰঞ্জিত ৰজকে। তেখেতক প্ৰতীক্ষা শৰ্মাৰ লগত এই দৈত্য কণ্ঠৰ গীতটি পৰিৱেশন কৰিবৰ বাবে আমন্ত্ৰণ জনাইছোঁ। শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
এটি দৈত্যকণ্ঠৰ সুন্দৰ গীত পৰিৱেশন কৰাৰ বাবে দুয়োগৰাকীকে ধন্যবাদ জনাইছোঁ। এতিয়া আমি পুনৰ যাম মনৰ খবৰ ল'বৰ বাবে। নৱবৰ্ষৰ যি পৰিকল্পনা, যি আশা বা ভৰসা, সেই সকলো আমি জানিম আমাৰ এই অনুষ্ঠানটিত উপস্থিত থকা কিছু ব্যক্তিৰ পৰা। কাজিৰঙা অসমৰ পৰ্যটন ক্ষেত্ৰত এক উল্লেখযোগ্য ভূমিকা আছে। কাজিৰঙাৰ পৰ্যটনক এক সুকীয়া মাত্ৰা প্ৰদান কৰিছে পৰ্যটন ক্ষেত্ৰখনে। তেনে এজন পৰ্যটন ব্যৱসায়ী আমাৰ মাজত আজি উপস্থিত আছে। তেখেত হ'ল জীৱন বৰুৱা। আমি তেখেতৰ পৰা জানো, আহক নৱবৰ্ষত তেখেতে কি আশা কৰে। ধন্যবাদ। কাজিৰঙা লাইভৰ গীতে মাতে এনিশাৰ সমূহ সদস্যবৃন্দলৈ মোৰ আন্তৰিক শুভেচ্ছা থাকিল আৰু ইয়াত উপস্থিত ৰাইজ সকলোৱে মোৰ নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে এই কাজিৰঙা লাইভৰ দীৰ্ঘই কামনা কৰিলোঁ। ভৱিষ্যতে যাতে নতুন বছৰ কাজিৰঙা লাইভে আৰু ইয়াতকৈ উন্নত কৰিব পাৰে। ধন্যবাদ। আপোনাক ধন্যবাদ জনাইছোঁ জীৱন বৰুৱা ডাঙৰীয়া। আমাৰ মাজত উপস্থিত আছে বোকাঘাটৰ এক প্ৰথমগৰাকী ইণ্ডিয়ান বেংকৰ প্ৰবেশনাৰী অফিচাৰ গীতাশ্ৰী কলিতা। তেখেত বৃহত্তৰ বোকাঘাট অঞ্চলৰ প্ৰথমগৰাকী প্ৰবেশনাৰী অফিচাৰ হয়। আমি তেখেতৰ পৰা জানো, আহক নৱবৰ্ষত তেখেতে কি বিচাৰে। নৱবৰ্ষত ভাবিবলৈ গ'লে বহুত আশা থাকে, কিন্তু 2021 কাৰণে মোৰ এটাই আশা আছে, যাতে ই 2020 নিচিনা নহয়। আৰু যিহেতু 2020 এটা দীঘলীয়া সময় আমাৰ সকলোৰে জীৱনত স্তব্ধ হৈ গৈছিলে, সেইটো যাতে 2021 নহয়। আমি নতুন আশাৰে আগবাঢ়ি যাব পাৰোঁ আৰু বছৰটোৰ শেষৰটো দিন কাজিৰঙা লাইভৰ ইমান ধুনীয়া এটা অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই মই নিজকে সুখী অনুভৱ কৰিছোঁ আৰু সকলোলৈকে নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। আমি গীতাশ্ৰী কলিতাক ধন্যবাদ জনাইছোঁ। আহক আমি আকৌ উভতি যাওঁ গীতৰ মাজলৈ। এইবাৰ গীত পৰিৱেশন কৰিব অসমৰ জৈৱ বৈচিত্ৰৰ ব্ৰেণ্ড এম্বেচেডৰ মৃদুস্মিতা গগৈ। মৃদুস্মিতা গগৈ গীত পৰিৱেশনৰ বাবে আমন্ত্ৰণ জনাইছোঁ। এয়া মৃদুস্মিতা গগৈ। সকলোৰে চাগে নিশা বাঢ়ি অহাৰ লগে লগে ঠাণ্ডাও লাগিছে, সেয়েহে আমি মৃদুস্মিতাক অনুৰোধ জনাইছোঁ এটি স্বৰচিত বিহুগীতেৰে, বিহুসুৰীয়া গীতেৰে সকলোকে যাতে অকণমান উৎসাহ অনুভূত কৰায়। এয়া মাইক্ৰফোন আগবঢ়াই দিছোঁ মৃদুস্মিতালৈ। ধন্যবাদ। এটি স্বৰচিত বিহুসুৰীয়া গীত গাবলৈ লৈছোঁ। সকলোৱে সহায় সহযোগ কৰিলে ভাল লাগিব। আশা কৰোঁ সকলোৱে সহায় কৰিব। শিপিনী মাকো হৰি হৰি যায়, তাতৰে পাততে মন বহিলে দেহা মোৰ ৰমে ৰমাই, তাতৰে পাততে মন বহিলে দেহা মোৰ ৰমে ৰমাই। শিপি
শীতৰ এনিশা স্বাগতম নৱবৰ্ষ 2021 ৰাইজ অলপ ঠাণ্ডা লাগিছে নেকি বাৰু জুই উত্তাপেও আপোনালোকক উত্তাপিত কৰা নাই যদি আহক আমাৰ কাজিৰঙাৰ গৌৰৱ এই সকল উদীয়মান শিল্পী ইতিমধ্যে অসমৰ বিভিন্ন মঞ্চত তেওঁলোকে সংগীতেৰে খলকনি তুলিছে আজি আহক আজি আমাৰ শীতৰ এনিশাও আমি তেওঁলোকৰ দ্বাৰা আমাৰ এই যি 2020ক বিদায় জনাবৰ বাবে আমি যি একত্ৰিত হৈছোঁ আৰু যি আগন্তুক নৱবৰ্ষ 2021ক আদৰিবৰ বাবে মাথো ৰৈ আছে কেইটিমান ক্ষণ আৰু সেই ক্ষণকেইটাক আমি উপভোগ কৰোঁ পৰিচয় এতিয়াই দাঙি নধৰোঁ কাৰণ তেওঁলোকৰ সংগীতেই হৈছে তেওঁলোকৰ পৰিচয় সেয়েহে পৰিচয় আমি পিছত তেওঁলোকৰ দাঙি ধৰিম আমি সোমাই যাওঁ কাজিৰঙাৰ গৌৰৱ এইসকল উদীয়মান কণ্ঠশিল্পী আৰু শিল্পীৰ মাজলৈ হেল্ল' হেল্ল' নমস্কাৰ কাজিৰঙা লাইভৰ গীতে মাতে শীতৰ এনিশা অনুষ্ঠানটিত উপস্থিত সমূহ দৰ্শক তথা ৰাইজক মই বৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ যিহেতু বিহু আহি পাইছে মাঘৰ বিহু গতিকে প্ৰথমে মই বিহু গীত এটিৰে মোৰ আজি অনুষ্ঠানটি আৰম্ভ কৰিব বিচাৰিছোঁ জুনুবাই দেশতে সাজিম ঘৰে খনি তৰাই জনাব চাকি চাকি তৰাই জনাব চাকি জুনুবাই দেশতে সাজিম ঘৰে খনি তৰাই জনাব চাকি চাকি তৰাই জনাব চাকি এই জোনবায়ে বেজিয়েদি দিয়া বুলি পইত পঢ়া বয়সত তুমি পঢ়িছিলা চোতালতে পাৰি নগাধাৰী ৰূপত জোনবায়ে বেজিয়েদি দিয়া বুলি পইত পঢ়া বয়সত তুমি পঢ়িছিলা চোতালতে পাৰি নগাধাৰী ৰূপত আৰু মই তোমাকে জুমি জুমি চালো জানৈ মই তোমাকে জুমি জুমি চালো জানৈ মোৰ পোহৰত তোমাৰ মুখনি নতুন ৰঙেৰে উঠিছিল জিলিকি মোৰ পোহৰত তোমাৰ মুখনি নতুন ৰঙেৰে উঠিছিল জিলিকি খিটি কৰি ঐ নাহৰি মাতো মাৰি তাতে নৈ আছিলা আমি গৈ ওলালো তাত নাহৰি বহিবলৈ পীৰা পাৰি দিছিলা খিটি খিটি কৰি ঐ নাহৰি মাতো মাৰি তাতে নৈ আছিলা আমি গৈ ওলালো তাত নাহৰি বহিবলৈ পীৰা পাৰি দিছিলা গাতে নাই তৰণি ৰচক পচক ফুলৰ মাতত কোনো থাকপে ঘনাই ঘনাই কুটা চিগে আৰু চিগে নাচৰি আৰু চিগে নাচৰিৰ জৰি একেলগে এই গুণ 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 নহয়
চিধা চিধা চিৰম তোৰ আকাশৰে উৰি উৰি ফুৰব ডাৱৰে পোহৰে চিধা চিধা চিৰম তোৰ আকাশৰে ঘূৰি ঘূৰি ফুৰব মনৰ আশে পাশে চিৰণিৰ জাপুৰে ময়ো তাকে খেদি যাম সূতা কাটি গলেও তোৰেই ঘৰ পাম চিধা চিধা চিৰম তোৰ আকাশৰে উৰি উৰি ফুৰব ডাৱৰে পোহৰে চিধা চিধা চিৰম তোৰ আকাশৰে ঘূৰি ঘূৰি ফুৰব মনৰ আশে পাশে বনখানে ৰুঞ্জু ৰুণু ঝুনু কুমধু উৰিবনো আৰু বৰ কামো সদায় উৰিবৰে মন যায় আকাশ ভেদি ভেদিব ছিঙি ধৰে কৰি আচৰতে চিৰণিৰ জাকুৰে ময়ো তাকে খেদি যাম সূতা কাটি গলেও তোৰেই ঘৰ পাম চিধা চিধা চিৰম তোৰ আকাশৰে উৰি উৰি ফুৰব মনৰ আশে পাশে উখল মাখল মোৰ সপোন হাতৰ পাকতে ঘূৰা ঘূৰা তাই ঘূৰা ময়াবী নাচুৰৰে মই পগলা নাচুৰৰে পক্ষীৰা তাৰে তাৰে তোৰ চন্দ্ৰ মই নাচি চিৰণিৰ জাকুৰে ময়ো তাকে খেদি যাম সূতা কাটি গলেও তোৰেই ঘৰ পাম চিধা চিধা চিৰম তোৰ আকাশৰে উৰি উৰি ফুৰব মনৰ আশে পাশে চিধা চিধা চিৰম তোৰ আকাশৰে ঘূৰি ঘূৰি ফুৰব মনৰ আশে পাশে কাজিৰঙাত গীতে মাতে শীতৰে নিশা আজিৰ এই অনুষ্ঠানটিত আমাক সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ বাবে কাজিৰঙাৰ উদীয়মান যুৱ কবি তথা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত দিব্যজ্যোতি শইকীয়াক
আমি কাজিৰঙা লাইভৰ পৰা আন্তৰিক ধন্যবাদ জনোৱাৰ লগতে আমি অকণমান মৰম যাচিব বিচাৰিছোঁ কাজিৰঙা লাইভৰ সতীৰ্থ সাংবাদিক মনোজ প্ৰতিম শইকীয়াক আমি দিব্যজ্যোতি শইকীয়াক অকণমান মৰম যাচিবৰ বাবে অনুৰোধ জনাইছোঁ। ধন্যবাদ সকলোকে। সদায় মৰমৰ পাত্ৰ হৈ থাকিব বিচাৰোঁ সকলোৰে, আৰু মই নিজেই নিজক কাজিৰঙা লাইভৰ মই ইতিমধ্যে কৈছোঁ মই এজন সদস্য। যিয়ে নহওক আমাৰ মাজত আছে আচলতে আমাতকৈও বহু যোজন আগত থকা সদৌ অসম কবি সন্মিলনৰ সাংগঠনিক সম্পাদক তথা সদৌ অসম সাংবাদিক সন্থাৰ সাংগঠনিক সম্পাদক শ্ৰদ্ধাৰ পলিমা চেতিয়া বসুমতাৰী। ইতিমধ্যে আপোনালোকে দেখিয়ে আছে আজি ঘোষিকাৰ ৰূপত। শেষত আমি আচলতে কাজিৰঙা লাইভৰ তৰফৰ পৰা আমি তেখেতৰ আজিৰ যিটো অনুষ্ঠান হৈ গৈছে তাৰ বিষয়ে অকণমান অনুভৱ আমি জানিব বিচাৰিম। হয় দিব্য, আজিৰ এই অনুষ্ঠানটি এনেদৰে সকলোৰে সহযোগিতাত অনুষ্ঠিত কৰাৰ বাবে মই সকলোকে আন্তৰিক ধন্যবাদ জনাইছোঁ। যিসকলে এই অনুষ্ঠানটি উপভোগ কৰি আছে তেওঁলোককো মোৰ শত সহস্ৰ ধন্যবাদ জনাইছোঁ। সময় কাৰোৰ বাবে ৰৈ নাথাকে, সেয়া লাগিলে বেয়াই হওক বা ভালেই হওক, সেয়া সময়ে হিচাপ ৰাখে, কালৰ বুকুত সেয়া খোদিত হৈ ৰয়। কবিয়ে কৈ গৈছে কোনে কাক বুকুত ৰাখিব পাৰে, বুকুত খোদিত হ'ল যাৰ সঠিক ঠিকনা। সঁচাকৈয়ে আমি হিচাপ নাৰাখিলেও সময়ে সেয়া হিচাপ ৰাখে। আমি সকলো বেয়া সময়, সকলো বেয়া সংঘাত, আমাৰ যি বেয়া সময় অতিক্ৰম কৰিও আমি নৱবৰ্ষক স্বাগতম জনাবৰ বাবে আমি আজি এই অনুষ্ঠানটি অনুষ্ঠিত কৰিছোঁ, যাতে অনাগত সময়ত আমি সকলো সংঘাত, সকলো দুঃসময় অতিক্ৰম কৰি আমি এটা ভাল দিনৰ অপেক্ষা কৰিব পাৰোঁ, ভাল দিনৰ সন্মুখীন হ'ব পাৰোঁ, সকলোৰে সুখ সমৃদ্ধি কামনা কৰিব পাৰোঁ, সেয়া আমি আশা কৰোঁ। আমি আজি কাজিৰঙা লাইভে যি অনুষ্ঠান অনুষ্ঠিত কৰিছে সেই অনুষ্ঠানে সকলোৰে সহযোগিতা লাভ কৰক, সকলোৰে মৰম আশীৰ্বাদ আৰু অনাগত সময়তো সকলোৱে আমাক আঁকোৱালি লওক, সেয়াই কামনা কৰিছোঁ। আমিও তাকে কামনা কৰোঁ। সদশেষত আহক আমি যি ইংৰাজী নৱবৰ্ষ 2021ক আদৰিবৰ বাবে আমি সমবেত হৈছোঁ, আহক আমি পৰৱৰ্তী অনুষ্ঠানত আমি সকলোৱে 2021ক আদৰণি জনাওঁ। আমি আশা কৰোঁ প্ৰত্যেকজন ব্যক্তিৰ জীৱনটো ৰঙীন হৈ পৰক, প্ৰত্যেকৰ সপোনবোৰ সফল হওক, সপোন সদায় দেখক আৰু সপোনে সদায় বাস্তৱত ৰূপায়িত হওক। হয়, নৱবৰ্ষই সকলোৰে বাবে কঢ়িয়াই আনক ন ন বতৰা। আহক আমি যাওঁ পৰৱৰ্তী অনুষ্ঠানলৈ।
सुबासा करना कुछ मा तेने पाली भाई आसामी आहुमा ए बुआ बो बिसारू मरो मरे नय तेने पाली जोदी অসমী হেমা सपनों को खाना चाह प्रेमों को खाना बानिते निजके ही जैसा लाजते मोरही किनु जा भाबिलो ओ दुर्तीर पानिते निजके ही जैसा लगते मोरही किनु जे भाबिलो ए घुमनिया मन घुरी फुरी से हो दिया दुबुरी मजली ए माया को सुबासा शरण को छुमा ए नेपाली भाई आसामी आहुमा ए बुआ बो बिसारू मोरो मोरे नय ए नेपाली जोदी অসমী হেমা Thank you. জানো জানো ঈশ্বৰেও নোৱাৰিব আঁতৰাব তোৰে পৰাও জানি ৰবি বুজি ৰবি অ তৰা জানি ৰবি বুজি ৰবি জাজিনো এৰিব নোৱাৰো বিখনো এৰিব নোৱাৰো জাজিনো এৰিব নোৱাৰো মৰম এৰিব নোৱাৰো মৰিব নোৱাৰো নোৱাৰো শুনো এৰিব নোৱাৰো জাজিনো এৰিব নোৱাৰো Roma roma polake ahise take dekhibo soao polise Roma roma polake ahise take dekhibo soao polise পলক নহয় জুবি চুৱাই যে মোৰ কৰি যাৰে ৰঙাতেজ দেখো নৈ এৰিব নোৱাৰো জাজি নৈ এৰিব নোৱাৰো মৰমে বাঁধিছে ইফালে চেনেহে টানিছে ইফালে মৰমে বাঁধিছে ইফালে চেনেহে টানিছে ইফালে হৃদয়ে কাঁদিছে অকলে বুঢ়ে নুবুজে নুবুজে মৰমে
চেৰেহে টানিছে সিফালে তোমালে মোক নিদিয়ে সহজে ঐ ঐ তোমাকো জানো দিব মোক দিবলে হয় তোমালে মোক নিদিয়ে সহজে হয়নে তোমাকো জানো দিব মোক দিবলে তোমাৰ ঘৰে আমাৰ ঘৰে নিদিয়ে আমাৰ বিৰল হ'বলে দেখো ন এৰিব নোৱাৰো জাজি ন এৰিব নোৱাৰো হয় হয় আগলে যাব নোৱাৰো উভতি চাব নোৱাৰো আগলে যাব নোৱাৰো উভতি চাব নোৱাৰো থমকি ৰ'ব নোৱাৰো আপোনাতি হ'ব নোৱাৰো আগলে যাব নোৱাৰো ঘৰৰ কথা পেলাব নোৱাৰো হয়নে গৈ নিয়াদৰ হ'ব নোৱাৰো ঘৰৰ কথা পেলাব নোৱাৰো তোমাক গৈ নিয়াদৰ হ'ব নোৱাৰো দুখনাও দুভৰি থৈব খাব যে বৈ নোৱাৰো দেখো নৈ এৰিব নোৱাৰো জাজি নৈ এৰিব নোৱাৰো দেখো নৈ এৰিব নোৱাৰো জাজি নৈ এৰিব নোৱাৰো দেখো নৈ এৰিব নোৱাৰো জাজি নৈ এৰিব নোৱাৰো দেখো নৈ এৰিব নোৱাৰো জাতি নৈ এৰিব নোৱাৰো ধন্যবাদ ধন্যবাদ কি ক'ম মুখৰ ভাষা হেৰাই গৈছে কি কয় কাজিৰঙাবাসী কাজিৰঙাৰ এয়া হৈছে আমাৰ উদীয়মান শিল্পী এইসকলৰ সপোন অসম জিনাৰ এইসকলৰ সপোন ভাৰত জিনাৰ অসমীয়া কৃষ্টি সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰোৱাৰ মাথোন লাগিব আপোনা খবৰ আশীৰ্বাদ আৰু সেয়াই হৈছে প্ৰয়াস আমাৰ শীতৰ এনিশাত স্বাগতম ইংৰাজী নৱবৰ্ষ 2021 এই সন্ধিয়াত এই মঞ্চত কাজিৰঙা লাইভৰ আপোনালোকে আমাক জনাব আশীৰ্বাদ জনাব অকণমান সহানুভূতি জনাব মৰম আৰু সকলো মৰম আমি বিচাৰিছোঁ এইসকল উদীয়মান শিল্পীৰ কাৰণে মই প্ৰথমতেই কৈছিলোঁ শিল্পী সত্তাই যাৰ হয় পৰিচয় সেইকাৰণে প্ৰথমে আমি পৰিচয় আপোনালোকৰ আগত দাঙি ধৰা নাছিলোঁ এতিয়া আমি দাঙি ধৰিছোঁ আপোনালোকৰ ওচৰত এয়া হৈছে বাঁহীত নিপু বৰা তালত আছিলে ঋতুমণি গগৈ ঢোলত আছিলে প্ৰসেনজিৎ দুৱৰা গীটাৰত আছিলে এয়া ৰক্তিম দত্ত আৰু যাৰ মধুৰ কণ্ঠৰে আমাক অতি সময় আপ্লুত কৰি ৰাখিলে সেয়া ৰুবুল ভূঞা আৰু অম্পু তকপিপি আমি সকলোৱে মৰম আৰু শুভেচ্ছা জনাইছোঁ এওঁলোকৰ যি সপোন সেই সপোন আজিৰ যি বাৰ্তা আজি কাজিৰঙা লাইভে সকলোৰে সন্মুখত দাঙি ধৰিবলৈ চেষ্টা কৰিছে কাজিৰঙাৰ উদীয়মান শিল্পীসকলৰ বাবে সেয়া মৰম অসমবাসী সকলোৱে যাতে গ্ৰহণ কৰে সকলোৱে যাতে তেওঁলোকক আশীৰ্বাদ কৰে তাৰ আশীষ বিচাৰি কাজিৰঙা লাইভে অকণমান মৰম যাচিব খুজিছে এয়া পলিমা চেতেৰী বসুমতাৰীয়ে অকণমান মৰম যাচিছে অম্পু তকপিপিক এয়া
ৰঞ্জিত ৰজক তেখেত এজন প্ৰতিষ্ঠিত সংগীত শিল্পী সন্মান মৰম যাচিব খুজিছে আমাৰ উদীয়মান কণ্ঠশিল্পী ৰুবুল ভূঞাক কাজিৰঙাৰ বাবে গৌৰৱ অসমৰ বিভিন্ন মঞ্চত বিভিন্ন বিখ্যাত সংগীত শিল্পীৰ লগত ঢোলবাদন পৰিৱেশন কৰা এয়া প্ৰসেনজিৎ দুৱৰা মই অকণমান আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ তেখেতক অকণমান কাজিৰঙা লাইভে এয়া মৰম যাচিছে এয়া মৰম যাচিব খুজিছে নিপুক পলিমা বাইদেউ আমাৰ সকলোৰে মৰমৰ আমাৰ সতীৰ্থ পলিমা চেতিয়া বসুমতাৰী মৰম যাচিব খুজিছোঁ আমি ঋতুমণি গগৈক আমাৰ আৰৰ ব্যক্তিজন চন্দন দত্ত তেখেতক অনুৰোধ জনাইছোঁ আৰু এয়া ৰক্তিম পলিমা চেতিয়া বসুমতাৰীয়ে তেওঁক অকণমান মৰম যাচিছে শুভাশীষ জনাইছে আৰু কাজিৰঙা লাইভে এখেতসকলক আশীৰ্বাদ জনাইছে কাজিৰঙাৰ গৌৰৱ হৈ অসমৰ গৌৰৱ হৈ আমাৰ অসমীয়া যি সংস্কৃতি সেই সংস্কৃতিক যাতে বিশ্ব দৰবাৰত তেওঁলোকে প্ৰতিষ্ঠিত কৰিব পাৰে তাৰ বাবে কাজিৰঙা লাইভে জনাইছে তেওঁলোকক আগন্তুক ইংৰাজী নৱবৰ্ষ 2021ৰ বহুতো শুভকামনা আমাৰ কাজিৰঙাৰ গৌৰৱ একেদৰে সংগীত শিল্পৰ লগত জড়িত নহয় তেওঁ চিত্ৰশিল্পৰ লগত জড়িত কাজিৰঙাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ তেওঁ আমি যাক বেনাৰ বুলি কওঁ তেওঁ বেনাৰ অংকন কৰে আৰু লগতে এই যে সংগীত সাধনা কৰি আছে তাৰ বাবে আমি এই কাজিৰঙা লাইভৰ তৰফৰ পৰা তেওঁক জনাইছোঁ ইংৰাজী নৱবৰ্ষৰ বহুতো শুভকামনা অন্য কোনো নহয় মাধুৰ্য হাজৰিকা পলিমা বাইদেউক অনুৰোধ জনাইছোঁ তেওঁকো অকণ মৰম যাচিবৰ বাবে সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ আমি শুভেচ্ছা জনাইছোঁ আৰু ক্ষন্তেক সময়ৰ পিছতে আমি উদযাপন কৰিম আমি আদৰিম আগন্তুক ইংৰাজী নৱবৰ্ষ 2021 শীতৰ এনিশা স্বাগতম ইংৰাজী নৱবৰ্ষ 2021 এই অনুষ্ঠানটি উদযাপিত কৰা আমাৰ সকলোৰে মৰমৰ সকলোৰে আদৰৰ কাজিৰঙা লাইভৰ সমূহ সদস্যক মই চিনাকি কৰি দিব বিচাৰিছোঁ আমাৰ মাজত এয়া মঞ্চত উপবিষ্ট ভৱানন্দ কলিতা মুখ্য সম্পাদক আমাৰ মাজত আছে এয়া নীলপদ্ম শৰ্মা কাৰ্যবাহী সম্পাদক এয়া পলিমা চেতিয়া বসুমতাৰী সহকাৰী সম্পাদক মনোজ প্ৰতিম শইকীয়া বাৰ্তা সম্পাদক ৰাজেশ বেলুৱাৰ বাৰ্তা সম্পাদক কিষাণ চেত্ৰী ইমৰান আলী কাৰ্যকৰী সদস্য আৰু এয়া ৰঞ্জিত ৰজক কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ তথা এই কাজিৰঙা লাইভ অনুষ্ঠানটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত সকলো সময়তে দিহা পৰামৰ্শ দি সহায় কৰা এয়াৰ হৈছে ৰঞ্জিত ৰজক চন্দন দত্ত যিজন হৈছে এই কাজিৰঙা লাইভৰ অন্যতম এজন আৰৰ ব্যক্তি যি হৈছে সকলোখিনি যিখিনি টেকনিক্যাল গাইডৰ প্ৰয়োজন হয় সকলোখিনি তেওঁৱে কৰি আহিছে এয়া বিতুপন বৰা জনসম্পৰ্কৰক্ষী বিষয়া আৰু হৈছে কাজিৰঙা লাইভৰ অন্যতম এজন প্ৰতিষ্ঠাপক আৰু এয়া সকলোকে যিজনে দেখুৱাই আছে যে নিজক দেখুৱাব নোৱাৰে তথাপিতো এজনে নিশ্চয় দেখুৱাবলৈ চেষ্টা কৰিব প্ৰিয়ম শইকীয়া আজি আমি যিখিনি উপভোগ কৰি আছো সেই গোটেইখিনি আৰৰ কেমেৰাৰ আৰৰ মানুহজনী হৈছে প্ৰিয়ম শইকীয়া আৰু সকলোকে আমি পুনৰবাৰ ধন্যবাদ জনাইছো আৰু কাজিৰঙা লাইভৰ আমি যিসকল শুভাকাংক্ষী আছে সকলোকে পুনৰবাৰ ইংৰাজী নৱবৰ্ষৰ আমি শুভেচ্ছা জনাইছো ধন্যবাদ স্বাগতম 2021 ইতিমধ্যে আমি আহি অনুষ্ঠানৰ শেষৰটো পৰ্যায়ত উপনীত হৈছোহি বিগত বৰ্ষটোত আমি কি পালো কি নাপালো সেয়া সময় হিচাপ কৰিব আমি সময় পাহৰি নৱবৰ্ষৰ সকলোৰে সুখ সমৃদ্ধি কামনা কৰি আহক আমি নৱবৰ্ষক স্বাগতম জনাও আমি নতুনকৈ ক'ব বিচাৰিছো অতীতক জোৱাহে পাহৰি
নতুনক লোৱাহে আদৰি আহক আমি সকলোৱে একেশ্বৰে আমি আগন্তুক যি ইংৰাজী নৱবৰ্ষ 2021 আমি স্বাগতম জনাও সময় ইতিমধ্যে পল অনুপল কৰি সময় চুঁ হৈছে ইতিমধ্যে হয় দিব্য ঘড়ীৰ কাটাই 12 বজাৰ ঘৰ স্পৰ্শ কৰিলে আহক আমি সকলোৱে একেলগে নৱবৰ্ষক স্বাগতম জনাও স্বাগতম নৱবৰ্ষ স্বাগতম নৱবৰ্ষ 2021